যেহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিচি নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। এই বিটিচি অঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যা থকা জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ মূল জাতীয় সংগঠন হিচাপে ABMCয়ে বিগত দিনতে আমি ঘোষণা কৰিছোঁ যে বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ সমস্যাসমূহ যদি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন বিটিচি পৰিষদখনে সমাধান নকৰে তেনেহ'লে ABMCয়ে এইবাৰ নিৰ্বাচনত প্ৰত্যক্ষভাৱে ভূমিকা গ্ৰহণ কৰাৰ বাহিৰে বেলেগ বিকল্প নাথাকিব। আমি বাৰম্বাৰ ABMCয়ে জিলাৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে ধাৰাবাহিকভাৱে এই অঞ্চলৰ সংখ্যালঘু ৰাইজৰ সমস্যাসমূহ সমাধানৰ দাবীৰে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছিলোঁ। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়ালৈকে ABMCয়ে হওক বা বিটিচি অঞ্চলৰ সাধাৰণ শ্ৰেণীৰ ৰাইজে উত্থাপন কৰি অহা কোনো এটা দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া ভ্ৰক্ষেপ কৰা আমাৰ পৰিলক্ষিত নহ'ল। তাৰ সমান্তৰালভাৱে আমি দেখিবলৈ পালোঁ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন বিটিচি চৰকাৰখনে আৰু UPPL ৰাজনৈতিক দলটোৰ একাংশ নেতাই ABMCক বিভাজন কৰাৰে ষড়যন্ত্ৰ আৰম্ভ কৰিলে। প্ৰমোদ বড়ো ডাঙৰীয়াই নিবিচাৰে যে বিটিচিত সংখ্যালঘু ৰাইজৰ অধিকাৰৰে কোনোবাই মাত মাতক। প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটাই উদ্দেশ্য যে বিটিচিত প্ৰত্যেকটো দল সংগঠন প্ৰত্যেকজন জাতিটোৰ হৈ কথা কোৱা ব্যক্তিয়ে প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰশংসা কৰিব লাগে, তেখেতক তৈলমৰ্দন কৰিব লাগে। কিন্তু সংগ্ৰামৰ মাজেৰে বাট কৰি বাই আহি আজি 19টা বছৰত ভৰি দিয়া ABMCয়ে তৈলমৰ্দন বাদ দি সংগ্ৰামৰ পথাৰত স্মাৰক পত্ৰৰ জৰিয়তে আন্দোলনৰ জৰিয়তে আমি ধাৰাবাহিকভাৱে আমি বিটিচি অঞ্চলৰ এই 10 লক্ষ সংখ্যালঘু ৰাইজৰ বা বিভিন্ন শ্ৰেণীৰ নিষ্পেষিত শোষিত ৰাইজৰ আমি অধিকাৰৰ কথা কৈ আহিছোঁ। এতিয়া আমি এটা কথা ক'বলৈ বাধ্য হৈছোঁ যে বৰ্তমানৰ বিটিচি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ আশা আকাংক্ষা পূৰণ কৰাত সমূলংশে ব্যৰ্থ হৈছে, যাৰ বাবে তেখেতে আজি বিভিন্ন মহোৎসৱ পাতিছে, নলেজ ফেষ্টিভেল পাতি তেওঁক চমক দিব বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ ABMCয়ে তেখেতে সাহস হ'ব নেকি যে যোৱা এই 5টা বছৰত, এই যে 5টা বছৰ চলি আছে চৰকাৰ, এইকেইটা দিনত বিটিচিত ভূমিপট্টা নথকা চৰকাৰী মাটিত বসবাস কৰা বিভিন্ন শ্ৰেণীৰ মাটিত বসবাস কৰা কেইটা ভূমিপট্টাহীন পৰিয়ালক ভূমিপট্টা প্ৰদান কৰিলে। বিটিচি চুক্তিৰ 4.3 দফা অনুসৰি বিটিচি অঞ্চলৰ জনগণৰ ভূমিৰ সমস্যা সমাধান কৰাত তেখেতে কোনো ধৰণৰ গুৰুত্ব নিদিলে। সেয়েহে আমি স্পষ্টকৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, বিটিচি অঞ্চলৰ সংগ্ৰামী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগন্তুক বিটিচি নিৰ্বাচনত আমি ABMCয়ে প্ৰত্যক্ষভাৱে ভূমিকা গ্ৰহণ কৰি সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰ নিশ্চিত কৰিবলৈ আমি এক ভূমিকা গ্ৰহণ কৰিম। বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজক কোনেও এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক, প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, কংগ্ৰেছেই হওক, BJPয়ে হওক, AUDFয়ে হওক বা যি ৰাজনৈতিক দলেই নহওক কিয় কোনে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। আমি পবিত্ৰ ঈদৰ পিছতে গোটেই বিটিচি অঞ্চলত ধাৰাবাহিকভাৱে প্ৰত্যেকখন জিলাত 5খনকৈ গণসমাৱেশ অনুষ্ঠিত কৰিম। বিটিচিৰ প্ৰত্যেকটো মহকুমাই ABMCৰ প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। তদুপৰি আমি বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ জনগণক একত্ৰিত কৰি সকলো দল সংগঠনক একত্ৰিত কৰি আমি চিন্তন বৈঠক অনুষ্ঠিত কৰিম। প্ৰথম কথা শেষ কথা আমাৰ চূড়ান্ত কথা এটাই, বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামখনৰ বাবে যদি আমি ৰাজনৈতিক সিদ্ধান্ত ল'ব লগা হয় তাৰ কাৰণে ABMC প্ৰস্তুত হৈছোঁ। তাৰ ওপৰত আজি ABMC কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বা বিতং আলোচনা হৈছে। আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ABMC প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ মিছলীয়া বিটিচি চৰকাৰখনক মুখামুখি থাকিবলৈ আমি প্ৰত্যাহ্বান জনাইছোঁ। আজি ABMCৰ কোকৰাঝাৰ ভোটগাঁওস্থিত কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত ABMCৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গ'ল। ABMCৰ প্ৰতিখন জিলা সমিতিৰ সভাপতি সম্পাদক, কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা, কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত আজি গোটেই দিনটো আমি কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰিছিলোঁ। এই কাৰ্যনিৰ্বাহক সভাখনত সমগ্ৰ বিটিচি অঞ্চলৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ বিভিন্ন জাতীয় জীৱনৰ সমস্যাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হৈছে। আৰু এই আলোচনাত আমি বিশেষকৈ বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমি সমস্যাৰ বিষয়টো আমি আগস্থান পাইছিল। আজি বিটিচি বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচি নিৰ্বাচনৰ পূৰ্বে বিটিচি অঞ্চলৰ জনগণৰ ভূমিৰ সমস্যা সমাধান কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি যে তেখেতে ৰক্ষা নকৰিলে আজিৰ তাৰিখলৈকে বিটিচি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবা লাখ পৰিয়ালে ভূমিপট্টা নোপোৱাকৈ যে বসবাস কৰি আছে, এই বিটিচি অঞ্চলত সাধাৰণ শ্ৰেণীৰ ৰাইজে যে মাটি কিনা বচা কৰাৰ ক্ষেত্ৰত তেখেতসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে, এই বিষয়খিনি বিতংভাৱে ইয়াত আলোচনা কৰা হৈছে। আজি যিহেতু বাসস্থানৰ অধিকাৰক ভাৰতৰ সংবিধানে মৌলিক অধিকাৰ হিচাপে চিনাক্ত কৰিছে, কিন্তু আজিৰ তাৰিখলৈকে এই বিটিচি অঞ্চলত
লাখ লাখ পৰিয়ালে নিজৰ ভেটি মাটি টুকুৰা কেতিয়াবা হেৰুৱাই পেলাব লগা হ'ব পৰা পৰিৱেশ আহে নেকি এক শংকাত দিন পাৰ কৰিব লগা হৈছে। তো প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তি আহিছে বুলি কয়, কিন্তু এই অঞ্চলৰ জনগণৰ ভূমিৰ সমস্যা সমাধান নকৰি, জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান নকৰি, গোষ্ঠী সংঘৰ্ষত আজি 1993 চনৰ পৰা আৰম্ভ কৰি 2014 চনলৈকে যিসমূহ পৰিয়াল আক্ৰান্ত হ'ল, সেই পৰিয়ালসমূহৰ পুনৰ সংস্থাপন ক্ষতিপূৰণৰ ব্যৱস্থা নকৰি, বিটিচিৰ সংখ্যালঘু অঞ্চলসমূহত শৈক্ষিক সমস্যাসমূহ সমাধান নকৰি প্ৰমোদ বড়ো ডাঙৰীয়াই কি শান্তি আনিব বিচাৰিছে, এই বিষয়সমূহক লৈ আমি ইয়াত আলোচনা কৰিছো। আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিত বাৰে বাৰে শান্তি আহিছে বুলি কৈছে, তেওঁ শান্তিৰ ভিত্তিৰ প্ৰতিষ্ঠা কৰিছে। তো এই বিটিচিত শান্তি প্ৰতিষ্ঠা হৈছে, ইয়াত উগ্ৰপন্থীৰ সমস্যাৰ সমাধান হৈছে বুলি বিভিন্ন মহলত আলোচনা হৈছে, আমিও কোৱা হৈছে, কিন্তু বিটিচিত শান্তি প্ৰতিষ্ঠাৰ যি মানে ক্ৰেডিট অকল প্ৰমোদ বড়ো ডাঙৰীয়া ল'লে নহ'ব। বিটিচিত শান্তি প্ৰতিষ্ঠাৰ মূল অৰিহণা, মূল ইয়াত দায়িত্ব বিটিচি অঞ্চলৰ 32 লাখ জনসাধাৰণে লৈছে। এই ক্ৰেডিট বিটিচি অঞ্চলৰ ৰাইজৰ। প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বিটিচিৰ ৰাইজে তেখেতক বিটিচিৰ পৰিষদখন নেতৃত্ব দিবলৈ বিটিচিৰ মুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত কৰিছো। তেখেতৰ দায়িত্ব 32 লাখ জনগণৰ যিখিনি জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান কৰা, কিন্তু আমি দেখিবলৈ পাইছো বিশেষকৈ বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ সামগ্ৰিক উন্নয়নৰ দিশৰ পৰা তেখেতে ফালৰি কাটি আজিৰ তাৰিখত বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজক বিভিন্ন সমস্যাৰ মুখামুখি হ'বলৈ তেখেতে এৰি দিছে। আজি বিটিচি অঞ্চলৰ যিসমূহ সমস্যা আমি ABMC বাৰম্বাৰ উত্থাপন কৰি আহিছো, সেই সমস্যাসমূহৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। আৰু আমি দেখিবলৈ পাইছো যিহেতু সমাগত বিটিচি ইলেকশ্যনৰ সময়ত তেখেতে বিচৰা নাই যে বিটিচি অঞ্চলত কোনোবা সংগঠনে নিজৰ জনগোষ্ঠীৰ অধিকাৰৰ কথা সজোৰে উত্থাপন কৰক। সেইবাবে বিটিচি অঞ্চলত ABMC হওক বা বিভিন্ন সংখ্যালঘু সংগঠনক তেখেতৰ নেতৃত্ব বহন কৰা UPPL দলৰ একাংশ নেতাই বিভিন্ন সময়ত বিভাজনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। হৈছে বিটিচি নিৰ্বাচনৰ পূৰ্বেই বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ দাবীত ABMC আজি 19টা বছৰ যি সংগ্ৰাম আগবঢ়াই লৈ আহিছে, এই সংগ্ৰাম আৰু শক্তিশালীভাৱে আমি আগবঢ়াই লৈ যাম। অহা 10 এপ্ৰিল তাৰিখে ABMC 19তম প্ৰতিষ্ঠা দিৱস এবাৰ বিটিচিৰ প্ৰতিটো মহকুমা, প্ৰতিটো জিলা সদৰত ABMC জিলা ভিত্তিত অনুষ্ঠিত কৰিম। আৰু তাৰ পৰৱৰ্তী সময়ত পবিত্ৰ ঈদৰ পিছতে বিটিচিৰ 5খন জিলাত ABMC কেন্দ্ৰীয়ভাৱে বিশাল গণসমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত আজি ইয়াত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ABMC গ্ৰহণ কৰিছো। ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব লাগিব, ভূমিপট্টা আমাক প্ৰতিজন ভূমিপট্টা আইন পৰিয়াল ভূমিপট্টা প্ৰদান কৰিব লাগিব, গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ ক্ষতিপূৰণ দিব লাগিব, সংখ্যালঘু ৰাইজৰ শৈক্ষিক সমস্যা সমাধান কৰিব লাগিব, আৰু আমাৰ জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত ABMC আমি সংগ্ৰাম কৰি যাম। প্ৰমোদ বড়ো ডাঙৰীয়াই যি শান্তি আহিছে বুলি কয়, এই শান্তি তেতিয়াহে প্ৰতিষ্ঠা হ'ব যেতিয়া এই অঞ্চলৰ 32 লাখ জনগণৰ সামগ্ৰিক সমস্যাসমূহ সমাধান হ'ব।